সৃষ্টি হয় যে আমি ইমানখিনি ছাত্ৰ ছাত্ৰীক ইয়াত যিহেতু আমি এডমিশ্যন দিব নোৱাৰোঁ, তাৰ কাৰণে আমি এটা বাছনি পৰীক্ষা পাতোঁ। আজি আপোনালোকে দেখিছেই কিমান ছাত্ৰ ছাত্ৰী আহিছে, 400 মান ছাত্ৰ ছাত্ৰী আহিছে আমাৰ 6 আৰু 9ৰ কাৰণে। গতিকে আমি সকলোকে ইমানখিনিতো দিব নোৱাৰোঁ। গতিকে আমি ইয়াৰ পৰা বাছনি পৰীক্ষা পাতি 6ত 140 জন আৰু 9ত আমি 60 জনহে দিব পাৰিম। গতিকে আমি ইয়াত দেখিছোঁ যে বহুত ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁলোকে আহে। স্কুলখনৰ সা সুবিধাৰ কথা তেওঁলোকে জানে। বিশেষকৈ এইবাৰ আমাৰ স্কুল যে PMCত আমাৰ স্কুলখন অন্তৰ্ভুক্ত হৈছে। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰত এখনেই স্কুল এইবাৰ প্ৰাইম মিনিষ্টাৰ স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়াত এখনেই অন্তৰ্ভুক্ত হৈছে, সেইখনেই হ'ল দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ইয়ালৈ ছাত্ৰ ছাত্ৰী অহা বহুত কাৰণ আছে যে ছাত্ৰ ছাত্ৰীসকল ইয়াত কি হয়, ক্লাছসমূহ আমাৰ ইয়াত একদম নিয়মানুৱৰ্তিতাত হয়, যে যিখিনি ক্লাছ হয় সম্পূৰ্ণৰূপে হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকলৰ কাৰণে আমাৰ কিছুমান নিয়ম নীতি তৈয়াৰ কৰা হৈছে, সেই নিয়ম নীতি অনুসৰি এইখিনি চলি থাকে। যেনে আমাৰ ছাত্ৰ ছাত্ৰীসকল কেতিয়াও 9টা বজাৰ পিছত নাহে আৰু শিক্ষকসকলো কেতিয়াও 9টা বজাৰ পিছত নাহে। তেওঁলোকে সম্পূৰ্ণ এটা নিৰ্দিষ্ট সময়ত আহি পেলাই পাঠদান কৰে আৰু সেই পাঠদান অনুযায়ী আমাৰ ৰিজাল্টটো ভাল। আপোনালোকে দেখিছে যে আমাৰ স্কুলৰ পৰিৱেশো ভাল আৰু আমাৰ স্কুলত বিভিন্ন ধৰণৰ আপোনালোকৰ বস্তু দেখা পাব। যেনে আমাৰ ধুনীয়া এটা সুন্দৰ লাইব্ৰেৰী আছে, ডাঙৰ এটা লাইব্ৰেৰী আছে, আমাৰ মিউজিয়াম আছে, আমাৰ আৰ্ট গেলাৰী আছে, আমাৰ কমিউনিটি হল আছে। তাৰোপৰি আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষ এটা সুবিধা দিওঁ যে সেইটো হ'ল আমাৰ মেডিকেল ফেচিলিটি। তেওঁলোকৰ যিকোনো অসুবিধা হ'লে আমি ইমিডিয়েট তেওঁলোকক আমি মেডিকেলৰ সুবিধাটো কৰি দিওঁ।